নমস্কাৰ, আজি হৈছে 10 ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। NRCত নাম থাকিলে বিদেশী স্বদেশী হৈ নাযায়। NRCত নাম থাকিলে 100% ভাৰতীয় হৈ নাযায়, বহিষ্কাৰ হ'বই। এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব আৰু নাথাকিলেও যাব। এই নতুন আইনৰ লগত NRCৰ কোনো সম্পৰ্ক নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ NRCত নাম আছে আৰু চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হ'লে বহিষ্কাৰ কৰা হ'বই। আৰু NRC কোনো বিদেশীৰ ছেফগাৰ্ড নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম থকা মানে 100% ভাৰতীয় নহয়। বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই যি সিদ্ধান্ত ল'ব সেয়াই হ'ব চূড়ান্ত সিদ্ধান্ত। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। জনাইছো খবৰটো, NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব আৰু নাথাকিলেও যাব এইখন ভাৰতৰ পৰা। আৰু এই নতুন আইনৰ লগত কোনো সম্পৰ্ক নাই NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। আৰু উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ NRCত নাম আছে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে ফাদিল কৰিব কেতবোৰ তথ্য। আৰু ইয়াক লৈ আহি পৰিছে বিগ আপডেট। SITয়ে লিখি সম্পূৰ্ণ কৰিলে তদন্ত প্ৰতিবেদন, 18টা বিগ আপডেট। SITয়ে লিখি সম্পূৰ্ণ কৰিলে তদন্ত প্ৰতিবেদন, 18টা বিগ আপডেট আহি পৰিছে ৰাজ্যবাসীৰ বাবে। 14বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। হয়, ঠিকেই শুনিছে, 14বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। আৰু বিয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে দুবাৰকৈ কৰিছিল পাকিস্তান ভ্ৰমণ। SITৰ তদন্ত প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথৰ স্বীকাৰোক্তি। আজি মুখ্যমন্ত্ৰীৰ হাতত পৰিব SITৰ তদন্তৰ প্ৰতিবেদন আৰু মুখ্যমন্ত্ৰীয়ে তন্নকৈ পঢ়ি কৰিব মন্তব্য। আৰু সন্ধিয়া 6 বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাখিল কৰিব প্ৰতিবেদন। আৰু SITৰ প্ৰতিবেদনৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা, মুখ্যমন্ত্ৰী কৰিছে ঘোষণা। আৰু অভিযোগ গুৰুতৰ হ'লে জনোৱা হ'ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বিষয়ে পোহৰলৈ অহাৰ সম্ভাৱনা। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যলৈ বাট চাই উৎকণ্ঠিত হৈছে ৰাজ্যবাসী। SITয়ে লিখি সম্পূৰ্ণ কৰিলে তদন্ত প্ৰতিবেদন। জনাইছো খবৰ, 18টা বিগ আপডেট আহি পৰিছে ৰাজ্যবাসীৰ বাবে। 14বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। আৰু বিয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে দুবাৰকৈ কৰিছিল পাকিস্তান ভ্ৰমণ। আৰু SITৰ তদন্ত প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথৰ স্বীকাৰোক্তি। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, নেপালৰ জেল ভাঙি পেলাইছে হাজাৰ কয়দীয়ে। গৰজিছে সেনা, 5জন নিহত। এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ, নেপালত অধিক ভয়ংকৰ হৈ পৰিছে এতিয়া পৰিস্থিতি। সমগ্ৰ নেপালত জাৰি কৰা হৈছে কাৰফিউ। আৰু বিয়লি 5 বজাৰ পৰা পুৱা 6 বজালৈ জাৰি কৰা হৈছে কাৰফিউ। আৰু জেলৰ পৰা পলায়ন কৰিছে কয়দী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ গুলীচালনা আৰু ভয়ংকৰ ঘটনাত নিহত হৈছে 5জন। 7জনৰো অধিক লোক গুৰুতৰভাৱে আহতৰ খবৰ আহি পৰিছে। আমি জনাইছো খবৰ, নেপালৰ ৰাজপথত নামি পৰিছে এতিয়া সেনা। আৰু সেনা প্ৰধানেও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। নেপালত অধিক ভয়ংকৰ হৈ পৰিছে এতিয়া পৰিস্থিতি। সমগ্ৰ নেপালত জাৰি কৰা হৈছে কাৰফিউ। বিয়লি 5 বজাৰ পৰা পুৱা 6 বজালৈ জাৰি কৰা হৈছে কাৰফিউ। আৰু জেলৰ পৰা পলায়ন কৰিছে কয়দী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ গুলীচালনা। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বিদেশী বহিষ্কাৰক লৈ আহি গ'ল নতুন SOP। নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক। এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীক বিদেশী বহিষ্কাৰক লৈ আহি গ'ল নতুন SOP।
নতুনকৈ প্ৰৱেশ কৰা বিদেশীত ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুষ্পেক আৰু বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলেই নটিছত দিব নালাগে কোনো বিদেশীক আৰু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট আৰু 1950 ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ ট্ৰিব্যুনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট 1950 ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি খবৰ আহি পৰিছে আৰু ইয়াৰ ফলত বিদেশী বহিষ্কাৰৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব বিদেশী বহিষ্কাৰৰ বাবে কোনো এমবিচিক যোগাযোগ কৰিব নালাগে ডাইৰেক্টলি কৰা হ'ব পুষ্পেক ডাঙৰ খবৰ জনাইছোঁ বিদেশী বহিষ্কাৰলৈ আহি গ'ল এক নতুন এছঅপি নতুনকৈ প্ৰৱেশ কৰা বিদেশীত ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুষ্পেক আৰু বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ন্যায়ালয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন কি আছে SITৰ প্ৰতিবেদনত এলিজাবেথৰ কি বিস্ফোৰক স্বীকাৰোক্তি এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু হৈছে SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন আৰু সন্ধিয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন গতাই দিব তদন্তকাৰীৰ দলে আৰু ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা মৈত্ৰী ডেকা প্ৰণৱ গোস্বামীক লৈ গঠন হৈছিল SIT আৰু তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে SITয়ে জেৰা নচলালে সাংসদ গৌৰৱ গগৈক আৰু গৌৰৱ গগৈক জেৰা নচলাকৈয়ে SITয়ে দাখিল কৰিব প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন অধ্যয়ন কৰি প্ৰয়োজন হ'লে উত্থাপন কৰিব কেবিনেটত আৰু পৰৱৰ্তী কেবিনেটত প্ৰতিবেদন সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে আৰু গৌৰৱক জেৰা নচলালেও প্ৰতিবেদন লিপিবদ্ধ এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি আৰু 14 বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে আৰু বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈও কৰিছিল পাকিস্তান ভ্ৰমণ বিগত 1.5 মাহত 9জনকৈ ব্যক্তিক সোধা পোছা কৰিছে SITয়ে আৰু পাকিস্তানী নাগৰিক আলী তৌকি শেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে আৰু আলী তৌকি শেখৰ কেইবা কোটি বিনিয়োগ আছিল এলিজাবেথৰ কৰ্মৰত NGOত আৰু সকলোবোৰ সামৰি আজি সন্ধিয়া SITয়ে প্ৰতিবেদন জমা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন সন্ধিয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন গতাই দিব তদন্তকাৰীৰ দলে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অৱশেষত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ অৱশেষত জেলৰ পৰা মুকলি আকাশৰ তল পালে অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু 43 দিনৰ অন্তত মুকলি পালে নন্দিনী কাশ্যপে গুৱাহাটীৰ মাজমজিয়াত নন্দিনী কাশ্যপৰ বাহনে সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল মেধাৱী ছাত্ৰ ছামিউল হক আৰু পিতৃ মাতৃ আহি জেলৰ পৰা লৈ গ'ল নন্দিনী কাশ্যপক অৱশেষত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু 43 দিনৰ অন্তত মুক্তি পালে নন্দিনী কাশ্যপে জনাইছোঁ খবৰ গুৱাহাটীৰ মাজমজিয়াত নন্দিনী কাশ্যপৰ বাহনে সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা আৰু নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল মেধাৱী ছাত্ৰ ছামিউল হক ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল ভাৰতবৰ্ষ বা অসমত যিমান জনজাতি আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে ডিভোটৰ যিমান সমস্যা আছে বিজেপি দলক সমাধান কৰিব যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধান কৰাৰ দায়িত্ব এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠী হৈছে বঙালী হিন্দুসকল আৰু তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল
ভাৰতবৰ্ষ বা অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে আৰু ডিভোটাৰৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব আৰু যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম বুলি মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আহিছোঁ অনেক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। বিদেশী বহিষ্কাৰক লৈ আহি গ'ল ডাঙৰ খবৰ। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ। বিদেশী বহিষ্কাৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ আৰু জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিলৈ নটিচ জাৰি কৰিব আৰু 10 দিনৰ উক্ত লোকজনে দাখিল কৰিব নাগৰিকত্ব প্ৰমাণৰ তথ্য আৰু যদি এনে তথ্যত জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তেনে লোকক পুছবেক কৰা হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। জনাইছোঁ খবৰ, বিদেশী বহিষ্কাৰক লৈ আহি পৰিছে এক ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব এইখন দেশ আৰু জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিলৈ নটিচ জাৰি কৰিব আৰু 10 দিনৰ উক্ত লোকজনে দাখিল কৰিব লাগিব নাগৰিকত্বৰ প্ৰমাণৰ তথ্য আৰু যদি এই তথ্য জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তেনে ব্যক্তিক কৰা হ'ব পুছবেক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন। ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব বিপদত। বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন। উদমাৰী, পশ্চিম যমুনা গাঁও, পূব যমুনা গাঁও আৰু নিগম, ডবকা, লংকা, লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ আৰু 3 দিনৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে আৰু জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চলিব বুলডোজাৰ আৰু হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন।